ৰাজ্যৰ খেল জগতত নতুন সংযোজন সৰু সজাইত মুকলি ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই অনাৰ স্বাৰ্থত ৰাজ্যত অনুষ্ঠিত হৈছে খেল মহাৰণ তাৰ সমান্তৰালভাৱে খেলুৱৈসকলক উন্নত মানদণ্ডৰ প্ৰশিক্ষণ আৰু উপযুক্ত সা-সুবিধা প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে হাই পাৰফৰ্মেন্স স্পৰ্টছ ট্ৰেইনিং এণ্ড ৰিহেবিলাইজেশ্যন চেণ্টাৰ সৰু সজাইত আজি এক বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে এই কেন্দ্ৰটি মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বেইজিং অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা অভিনৱ বিন্দাই পৰিচালিত কৰিব এই ৰিহেবিলেশ্যন চেণ্টাৰটো যোৰহাট আৰু গুৱাহাটীত 23.38 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে দুটাকৈ ৰিহেবিলাইজেশ্যন চেণ্টাৰ এই কেন্দ্ৰৰ জৰিয়তে ৰাজ্যৰ খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ট্ৰেইনিং প্ৰদান কৰাৰ বাবে চৰকাৰে বছৰি 2.5 কোটি টকা ব্যয় কৰিব নিউজ ডেস্ক ৰিপৰ্ট এডিভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি